পুনৰ বহিৰাজ্যত অসমৰ সন্তান বিক্ৰী হয় আপুনি ঠিকই শুনিছে এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদখাৰ নোয়াপাৰাত ঘটনাৰ বিৱৰণী মতে পাতিলাদখাৰ নোয়াপাৰা গাঁৱৰ ৰামেশ্বৰ ৰায়ৰ পুত্ৰ নিৰ্মল ৰায়ক উক্ত গাঁৱৰে ৰূপক ৰায় নামৰ ব্যক্তি এজনে অৰুণাচলত কাম কৰিবলৈ লৈ যায় কিছুদিন পূৰ্বে ৰূপকে নিজ ঘৰলৈ উভতি আহে যদিও নিৰ্মল ৰায়ক এৰি আহে পৰিয়ালৰ লোকে নিৰ্মলৰ বিষয়ে জানিব বিচৰাত নিৰ্মল আহিব নোৱাৰিব বুলি জনায় নিৰ্মল ৰায়ে মাকক ফোনযোগে জনাই মা মোক ৰক্ষা কৰা মোক যাব নিদিয়ে মোক অৰুণাচলৰ দিবাং ভেলী জিলাৰ অনিমি থানাৰ অন্তৰ্গত এলিনি এএলজি গাঁৱৰ লেহেংগা নামৰ ব্যক্তি এজনৰ ওচৰত বিক্ৰী কৰিছে এই সংক্ৰান্তত ভুক্তভোগী পৰিয়ালটো মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মানিকপুৰ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ল'ৰাটো কাম কৰিব লৈ গৈছিল ল'ৰাজনে এতিয়া 2 বছৰ 6 মাহ হ'ল এতিয়া আহিয়ে পোৱা নাই যদিও বিক্ৰী কৰিছে মই এতিয়ালৈকে মই আহি পোৱা নাই আহিম বুলি কৈ থাকে এতিয়া আহি পোৱা নাই এতিয়া মোক ল'ৰাটো আনি দিব লাগে ব্যৱস্থা কৰিব লাগে মই কি কৰিম এতিয়া ল'ৰাটোৰ কোনো নাই বুলি ধৰিছো মা আৰু দেউতাহে আছে কালি ফোন কৰি কৈছে মোক বেলেগৰ মোবাইলেদি এতিয়া মানে হ'ল 1 সপ্তাহমান এতিয়া ল'ৰাটোৰ মই বিচাৰিছো কি যেনে ভালে ভালে আহি পায় কোনে বিক্ৰী হৈছে হেৰি তাৰ নাম ৰূপক ৰায় বা গাঁৱৰ ল'ৰাইটো আমাৰে হেৰি হয় এতিয়া তাই মোক মিছা কথা কৈ আছে এইকাৰণে মই আৰু তাক বিশ্বাস কৰা নাই মই থানাত এখন এৰি দিছিলোঁ এতিয়া গেৰেণ্ট নকৰা হৈছে আমি বিশ্বাসে নকৰা হৈছে সেইকাৰণে মই আৰু এতিয়া এইটো কামনা কৰিছোঁ আৰু যেনে ভালে ভালে আহি পায় আৰু মানিকপুৰ মই আজি 3 দিন 4 দিন হ'ল যোৱা এতিয়ালৈকে আহি পোৱা নাইকিয়া তামিখন মানে হেৰিয়ে নকৰা হৈছে থানা আলাই এতিয়া মই কি কৰিম মোৰ উপায় নোহোৱা হৈছে অৰুণাচল এলজি বস্তি এতিয়া মই ঠিকনাটো পাইছোঁ ঠিকনাটো মই হেৰি কৰি আছে এতিয়া বৰ্তমান আৰু সেই অনুগতে আহিব লাগে ভালে ভালে মই সেইটোৱে কামনা কৰিছোঁ আৰু নালাগে মোৰ ল'ৰাৰ নাম হেৰি নিৰ্মল ৰায় কিমান বছৰ মানে 2 বছৰ 6 মাহ হ'ল যোগাযোগ নহয়ে আৰু তাতে কোনোবা দিন তাই মানে হেৰি কৰে আৰু ফোন চোন কৰবাই নিদিয়ে মালিকেই এইটো বিক্ৰী কৰিছে বিক্ৰী কৰা বুলি ক'ব লাগিব এতিয়া আহিবই নিদিয়ে তাহোনে যেনে ভালে কোলে আহি পায় মোৰ সেইটোৱে কামনা আৰু মই টকা পইচা নালাগে সিহঁতৰ কাৰণে গাঁওখন আমাৰ গাঁওখনৰ নাম নোয়াপাৰা আমি আচলতে এই বস্তুটো বহুত দিনৰ পৰা শুনি আছো আৰু নিজৰ ঘৰৰ ওচৰত যিহেতু আমি দেখি আছো আমাৰ গাঁৱৰে এজন ল'ৰাৰ লগত অৰুণাচললৈকে কাম সূত্ৰে গৈছিল কিন্তু আজিলৈকে সেই ল'ৰাজন উভতি অহা নাই আৰু যাৰ লগত গৈছিল তেওঁ কিন্তু উভতি আহিছে এতিয়া ভিতৰুৱা কথাটো কি তেওঁক অৰুণাচলৰ পৰা কিয় আহিব দিয়া নাই তাত কি ঘটনা হৈ আছে আমাৰ পাতিলাদখা নোয়াপাৰাৰ নিবাসী ৰামেশ্বৰ ৰায়ৰ তৃতীয় ল'ৰা নিৰ্মল ৰায় সৰু ল'ৰা আজি 2 বছৰ 6 মাহ হ'ল এতিয়ালৈকে ঘৰৰ মুখ দেখা নাই গতিকে মাক বাপেকে বহুত বিচাৰ খোচাৰ কৰি আছে ল'ৰাটো আনাৰ ব্যৱস্থাৰ কাৰণে বিভিন্ন মানুহৰ ওচৰত গৈ কাকতি মিনতি কৰি আছে কিন্তু কোনো ফালৰ পৰা সঁহাৰি পোৱা নাই গতিকে আপোনালোকৰ যোগেদি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সেই ল'ৰাজনক যাতে উভতাই আনাত কিছু সহায় হয় আমি তাকে কামনা কৰিছোঁ